আজি ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গৰ যি অস্থি সেই অস্থি বিসৰ্জন দিয়া হ'ব কেইটামান মুহূৰ্তৰ পিছতে গুৱাহাটীত পৰাই সেই বিশেষ যিখন জাহাজ সেই জাহাজে ব্ৰহ্মপুত্ৰৰ মাজলৈকে যাব আৰু তাতেই জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দিয়া হ'ব। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ এই স্থানলৈকে আহি আছে আৰু তেওঁৰ অন্যতম এগৰাকী ঘনিষ্ঠ সহযোগী জুবলি বৰুৱা আৰু পাৰ্থ বৰুৱা এই মুহূৰ্তত আমাৰ ইয়াত আহি উপস্থিত হৈছে। মই অকণমান দৃশ্যাংশটো দেখুৱাবলৈ কংকনক অনুৰোধ জনাইছোঁ। সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে মাজত আৰু কেইটামান মুহূৰ্তৰ পিছতে এই যি জুবিন গাৰ্গৰ অস্থি সেই অস্থি ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হ'ব। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ যে এখন আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এখন বিশেষ জাহাজ ইয়াত এইধৰণে সাজু কৰি ৰাখিছে আৰু এই জাহাজখনতেই সকলো নীতি নিয়ম অনুসৰিয়ে এই জাহাজখনৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুলৈকে গৈ বিসৰ্জন দিয়া হ'ব জুবিন গাৰ্গৰ অস্থি। জুবলি বা আছে, আমি যদি সম্ভৱ হয় জুবলি বাৰু আমাৰ সৈতে আছে, আমি কথা পাতিম। কংকনক অকণমান কাষলৈ আহিব লৈছোঁ। জুবলি বা জুবিন দাই বিচাৰিছিল যে সাগৰ নদীত উটুৱাই দিয়াটো, আজিও সেইধৰণে আপোনালোকে আজি অস্থি উটুৱাই আচলতে অস্থি উটুৱাটো মাৰ্চত হ'ব, কিন্তু আজি আচলতে চিতাভস্ম কৰাহে হ'ব ইয়াতে। সেইটো কাৰণে জুবিনে যেনেকৈ বিচাৰিছিলে তেনেকৈ আজি ব্ৰহ্মপুত্ৰৰ গোটেই ক্ৰিয়াখিনি সম্পূৰ্ণ কৰা হ'ব। মানে বৌ আহি আছে আৰু বাকী বাহঁতো আহি আছে, মমন বাহঁতো আহি আছে। জুবিন দাই বিচৰাৰ দৰে যেনেকৈ ব্ৰহ্মপুত্ৰতে তেখেতৰ ইচ্ছা আছিলে যে ব্ৰহ্মপুত্ৰতে বিলীন হৈ যাম, গতিকে আজি তেখেতৰ ইচ্ছামতে কামখিনি কৰা হ'ব। আৰু আৱেগিক হৈ পৰিছে জুবলি বৰুৱা। মই আজি আচলতে অস্থি নহয়, চিতাভস্ম ইয়াতে আৰু কেইটামান মুহূৰ্তৰ পিছতে ব্ৰহ্মপুত্ৰৰ বুকুত সেই চিতাভস্ম বিসৰ্জন দিয়া হ'ব। পুৰোহিতে ইতিমধ্যেই যি যাৱতীয় কাম কাজ সেই যাৱতীয় কাম কাজ ইয়াত এইধৰণে কৰি থকা দেখিবলৈ পোৱা গৈছে। তেওঁৰ অন্যতম এগৰাকী ঘনিষ্ঠ সহযোগী পাৰ্থদা আছে, মই পাৰ্থদাৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু মই পৰিৱেশটো দেখুৱাইছোঁ যে এই যিখন আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সাজু কৰা যিখন বিশেষ জাহাজ, এই জাহাজখনৰ পৰাই জুবিন গাৰ্গৰ চিতাভস্ম ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হ'ব, তাক উটুৱাই দিয়া হ'ব। জুবিন গাৰ্গে বিচাৰিছিল যে তেওঁক সৎকাৰ কৰা নহওক, তেওঁক নৈত উটুৱাই দিয়া হওক আৰু তাৰেই তেওঁৰ যি কথা সেই কথা ৰাখিবলৈ এতিয়া পৰিয়াল আৰু তেওঁৰ অন্যতম ঘনিষ্ঠ সহযোগীসকলে এইধৰণে এই মুহূৰ্তত সাজু কৰিছে এই বিশেষ জাহাজখন। আৰু এই জাহাজখনৰ পৰাই নৈৰ বুকুলৈকে যোৱা হ'ব আৰু নৈৰ বুকুলৈকে গৈ জুবিন গাৰ্গৰ যিটো চিতাভস্ম সেই চিতাভস্ম ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হ'ব আৰু এই ব্ৰহ্মপুত্ৰই গৈ হয়তো সাগৰত পৰিব জুবিন গাৰ্গৰ চিতাভস্ম।